নমস্কাৰ, মোৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ ৰাতিপুৱাই মন্দিৰলৈ বুলি। কোন কোন মন্দিৰত সোমাওঁ আপোনালোকক দেখুৱাই যাওঁ, আহক। দেখুৱালে গম পাবই নহয়। আহি থাকোঁতে ৰধলা পথাৰখন দেখিলোঁ। গান এটা গাই দিওঁ দেই। ৰধলা পথাৰত আহিবা ঐ নিজানত, মন হীৰা দৈ তোমাৰ নুকুমলীয়া মাত। তাহাঁতক আকৌ মই এণ্টাৰটেইনমেণ্ট দি আহিছোঁ, এহেঁতি আকৌ মোক ইনচাল্ট দিছে। হ'ব দে, একো নাই। এয়া আহি পালোহি দেওপানী মন্দিৰ ভাগ। এয়া গেটেদি সোমাই আহিয়ে মন্দিৰ ভাগ পালোহিহে নহয়। এয়া মন্দিৰলৈ চাকি ল'লোঁ, লৈ আপোনালোককো দেখুৱাই যাওঁ, আহক। মন্দিৰৰ সোমোৱাৰ পৰাই আপোনালোকক দেখুৱাম আজি। আপোনালোকে চাই যাওকচোন ইয়াৰ পৰিৱেশটো। আৰু কোনে কোনে আহিছে জনাবলৈ নাপাহৰিব দেই, কমেণ্ট এটা দিব কিন্তু কোনে কোনে আহিছে। এয়া চাকি গছ জ্বলালোঁ মানুহজনে মই, জ্বলাই ভাগিনেও জ্বলালে। জ্বলাই লৈ এয়া ফিটা বান্ধিলোঁ। এয়া বোলে এটা মহত্ব আছে, এই মহত্বটোৱেই হৈছে ফিটা বন্ধা, মনৰ আশা পূৰ হয় বোলে। আপোনালোকেও আহি বান্ধি চাবচোন। মই বোলো পিছফালে পুখুৰী এটা আছে নহয়, চাই যাওঁ ব'লক চবেই। এয়া চাবলৈ আহিলোঁ, তাত কাছ দেখিলোঁ, মাছ দেখিলোঁ, তেওঁলোককো কিবা এটা খাবলৈ দিলোঁ। ঘূৰি আহি এয়া আকৌ শিৱ মন্দিৰ ভাগ পালোঁ। শাওণ মাহ যেতিয়া এপাক সোমাই যাওঁ, তেওঁকো দৰ্শন কৰি যাওঁ বুলিয়ে ভাবিলোঁ। এয়া সোমাই বাবাই আমাক ফুট দিলে। মানুহজনে ক'লে মই নন্দীৰ লগত কিবা এটা পাতি যাওঁ। বোলো হ'ব পাতা। তেওঁক সুধিলোঁ কি পাতিলা, তেওঁ ক'লে বোলে এইটো ছিক্ৰেট হয় বোলে, নকওঁ। বোলে হ'ব দিয়া। এয়া সোমাই ঘূৰি আহিওঁতেই আকৌ ভোক লাগিলেই নহয়। সকলো কাম হৈ গ'ল যেতিয়া, এতিয়া খোৱাহে কথা নহয় জানো। এয়া খালোঁ আমি। খাই আধা ৰাস্তাতে ভিনদেউৱে মাটি কঁঠাল দেখিতে আমাক সুধিছে এইকেইটা ভাল হ'বনে। বোলো ভাল হ'ব, লৈ লওক। আহোঁতে আকৌ নুমলীগড়ৰ এয়া বাবা থান কেনেকৈ এৰি আহোঁ, তাতো দৰ্শন কৰিলোঁ। দৰ্শন কৰি আহি পেট পূজা কৰিব হ'ল এতিয়া, নহয়নে বাৰু। এয়া পেট পূজা কৰিবলৈ সোমালোঁ। তাৰ পৰিৱেশটোও চালোঁ, আপোনালোককো দেখুৱাইছোঁ অকণমান। এয়া ভাত মানে ভেজ থালিৰ লগত বৰিয়লা ফ্ৰাই আৰু ড্ৰাই ফ্ৰাই চিকেনৰ। আজিলৈ ইমানেই।